কলিয়াবৰত অভিৰুচি দিৱস উদযাপন আৰু আন্তঃ ক্লাব লীগ ফুটবল প্ৰতিযোগিতা। কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰাৰ লগতে আন্তঃ ক্লাব লীগ ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰা হয়। ডাক্তৰ টিয়া ষ্টেডিয়ামত পতাকা উত্তোলনৰ পাছতে কেক কাটি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উদযাপন কৰা হয়। সমূহীয়া দৌৰ প্ৰতিযোগিতাৰ পাছতে ফিট ৱেব মাৰ্চেল আৰ্ট একাডেমীৰ সমৰ কলা প্ৰদৰ্শন কৰা হয়। আন্তঃ ক্লাব লীগ প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত প্ৰতিদ্বন্দ্বিতা কৰে ফ্ৰেণ্ডশ্বিপ ক্লাব কলিয়াবৰ আৰু আৰোহণ ক্লাব কলিয়াবৰে। উদ্বোধনী খেলত ৩-১ গ'লৰ ব্যৱধানত জয়লাভ কৰে আৰোহণ কলিয়াবৰে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। কলিয়াবৰ জিলা ক্ৰীড়া সন্থাই আজি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোত আমি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰিছোঁ। কাৰণ 1940 চনৰ আজিৰ দিনটোতে তেওঁৰ জন্ম হৈছিলে আৰু তেখেত অসমৰ ক্ৰীড়া জগতৰ উজ্জ্বল নক্ষত্ৰ আছিলে আৰু প্ৰথমবাৰৰ কাৰণে অসমীয়া হিচাপে তেওঁ 1966 চনত এছিয়ান গেমছত বেংককত অনুষ্ঠিত হৈছিলে গ'ল্ড মেডেল লাভ কৰিছিলে 800 মিটাৰ দৌৰত। তাৰপিছত পৰৱৰ্তী সময়ত তেওঁ 4x400 ৰিলেত 1970 চনতো তেওঁ চিলভাৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছিলে। এতিয়া এনে এজন কৃতি খেলুৱৈক ভাৰত চৰকাৰে অৰ্জুন বঁটাৰে সন্মানিত কৰিছিলে আৰু প্ৰথমজন অৰ্জুন অসমৰ। আৰু তেওঁৰ জন্মদিনটোক অসম চৰকাৰে ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে আৰু সেয়া আমিও জিলা ক্ৰীড়া সন্থাই প্ৰতি বছৰৰ দৰে এইবাৰো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে আমি আজিৰ দিনটো পালন কৰিছোঁ। আৰু ইয়াৰ লগতে আমি কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ যি A ডিভিজন, B ডিভিজন, C ডিভিজন যি ফুটবল লীগো আমি আজিৰ দিনটোতে আৰম্ভ কৰিছোঁ। কিমানটা দলত যোগদান কৰিছে? আমাৰ সৰ্বমুঠ 32টা দল আছে। আমাৰ 32টা ক্লাবৰ 32টা দল আছে। A ডিভিজনত 6টা আছে, 8টা আছে। A ডিভিজনত 6টা, B ডিভিজনত 8টা আছে, বাকী 12টা আছে C ডিভিজনত। নতুনকৈ আৰু 4টা দলে মানে 4টা ক্লাবে আমাৰ এফিলিয়েশ্যন লাভ কৰিছে। তেওঁলোকো এইবাৰ সৰ্বমুঠ 32টা ক্লাবে আমাৰ ইয়াত অংশগ্ৰহণ কৰিব। জিলা ক্ৰীড়া সন্থাই আগৰ কেইবছৰ দৰে এইবছৰো আমি অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া দিৱসটো আমি পালন কৰিছোঁ। আমাৰ অসমত এটা কথাই প্ৰতিপন্ন কৰিব বিচাৰিছোঁ যে অসমত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত কোনেও এটা পেভিলিয়ন কৰিব পৰা নাই, কিন্তু আমি কলিয়াবৰ জিলা ক্ৰীড়া সন্থাই এইটো অসমত নজৰ হৈ থাকিব যে আমি প্ৰথমটো ইয়াত তেখেতৰ জীৱিত কালত আমি এটা পেভিলিয়ন বনাইছোঁ। আৰু আমি তেখেতক বৰ্তমান যি অসুস্থ এই অসুস্থতাৰ বাবে আমি আৰোগ্য কামনা কৰিছোঁ কলিয়াবৰ জিলা কেন্দ্ৰৰ তৰফৰ পৰা। আৰু অসমত আৰু এটা কথা ক'ব লাগিব যে কলিয়াবৰ জিলা সদৌ অসম মাষ্টাৰ্ছ এছ'চিয়েশ্যনৰ জন্ম হোৱাৰ পৰা এতিয়ালৈকে এজনেই ব্যক্তি সভাপতি হৈ আছে, সেইজনেই হ'ল ভোগেশ্বৰ বৰুৱা অৰ্জুন। আৰু আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ কলিয়াবৰ জিলা কাৰণৰ পৰা। ক'বলগীয়া ইমানে।